নতুন সামগ্ৰী দিয়া আমি তেনেকুৱা চিন্তা চৰ্চা এটা চলি আছে, বিশেষকৈ দাইলে হওক বা চাহপাতে হওক, কিন্তু সেইটো এতিয়াও ইমপ্লিমেণ্ট হোৱা নাই। কাৰণ কিয় মানুহৰ এটা মানে অভ্যাস এটা আছে কি, এই যে চাউলটো যে বিনামূলীয়া কৰি দিয়া হ'ল, সেই বিনামূলীয়াকৈ চাউলটো লোৱাৰ পিছত যেনেকৈ আজি ঘেঁহু যদি দিবলগীয়া হয় 6 টকাকৈ দিবলগীয়া হয়, মানুহে ভাবে কি আৰে চাউলটো ফ্ৰী পাওঁ, ঘেঁহু কিনিলে 6 টকা দিব লাগিব। গতিকে এতিয়া মানুহে এতিয়া বিনামূলীয়াকৈ বিচাৰে, যিহেতু আমাৰ সুলভ মূল্যৰ দোকানত কিছুমান ৰাজ্যত কিছুমান সামগ্ৰী আছে, নোহোৱা নহয়, ছাবচিডি ৰেটত দি আছে। কিন্তু আমাৰ তেনেকুৱা দাইলৰ কথাটো চিন্তা কৰা হৈছে, দাইল বিশেষকৈ ৰহৰ দাইলটো আৰু লগতে চানা দাইলটো আৰু চাহপাতৰ ক্ষেত্ৰত, কিন্তু এতিয়াও সেই বিষয়টো ইমপ্লিমেণ্ট মানে হৈ উঠা নাই। আজিটোতো আমি বঙাইগাঁও জিলাখনত আমি প্ৰায় 94,000 মানে বেনিফিচিয়াৰী আমি সেয়া দিছোঁ, আৰু ইয়াতে দিলোঁ আমি 17,000, আৰু লগতে প্ৰায় 7,000তকৈ অধিক ৰেচন কাৰ্ডৰ পৰিয়ালক আমি ৰেচন কাৰ্ড দিছোঁ। ডাটাখিনি আছে দিছোঁ। আগতে যিটো আছিলে সেইটোতকৈ এতিয়া ভাৰত চৰকাৰে ডেইলি আমাৰ মিনিষ্ট্ৰী অফ কনজিউমাৰ এফেয়াৰ্ছে ডেইলি সন্ধিয়া 5 বজাত এখন তালিকা উলিয়ায়। ভাৰতবৰ্ষৰ 65খন যিমান চহৰ, সেই চহৰত সামগ্ৰীসমূহ কিমান কি দাম, আৰু সেই তালিকা যদি পৰ্যবেক্ষণ যদি কৰি চায়, আমাৰ প্ৰায় দেখিব যে প্ৰায় 12-13টা সামগ্ৰী আমাৰ গোটেই ভাৰতবৰ্ষতকৈ আমাৰ গুৱাহাটী মাৰ্কেটত কম, মানে হ'লচেল মাৰ্কেট। এতিয়া ৰিটেইলত এতিয়া কোনে কি নি পেলাই, এতিয়া ৰিটেইলতটো সামগ্ৰী আমাৰ যিবোৰ আছে, এতিয়া আমাৰ হেৰিৰ পৰা মেক্সিমাম 1 টকা বা বহুত দূৰৰ ঠাইত হ'লে হয়তো 2 টকা পাৰ কেজি হয়তো ল'ব পাৰে, কিন্তু অতিৰিক্তভাৱে বহুতে লোৱা দেখা যায় বা অভিযোগ পোৱা যায়। যিহেতু এতিয়া অ'পেন মাৰ্কেট যিহেতু হৈছে, আমি চাউলৰ ক্ষেত্ৰত যিহেতু কিবা অভিযোগ থাকিলে চাউলটো চাওঁ, বা আমাৰ মাজতে যিহেতু চাউলটো বিদেশত বহুত চাউল বিদেশত গৈছিলে, আৰু যোৱাৰ কাৰণে আমাৰ যিটো নন ব্ৰেণ্ডেড চাউল বা আমাৰ সুলভ মূল্যৰ দোকানৰ বাহিৰৰ যিটো চাউল, NFSৰ বাহিৰৰ যিটো চাউলৰ দাম বৃদ্ধি হৈছিলে, পিছত কি কৰিলে ভাৰত চৰকাৰে যে নন বাচমতি চাউলবোৰ কি কৰিলে বিদেশত যোৱাটো বন্ধ কৰিলে। এতিয়া ভাৰতৰ যিটো চাউল, এই চাউলটো বিদেশত এতিয়া বহু সমাদৃত হৈছে, আৰু তাৰ কাৰণে আমাৰ মাজতে এফেক্ট হৈছিলে, কিন্তু এতিয়া এইটো মোদী ডাঙৰে কণ্ট্ৰল কৰিছে, কাৰণ এক্সপৰ্টটো বন্ধ কৰি দিছে চাউলটো। আমাৰ এইটোৱে নিৰ্দেশনা দিছে, বিশেষকৈ আমাৰ দল হিচাপে, যে প্ৰতিটো নামঘৰ মন্দিৰ তীৰ্থস্থানত যাতে সেইদিনা যাতে বিশেষ যাতে অনুষ্ঠান হয়, আৰু পাৰিলে লাইভ টেলিকাষ্ট কৰি পেলাই যাতে ৰাইজৰ লগত যাতে একেলগে সেই অনুষ্ঠান উপভোগ কৰিব পৰা যায়। কাৰণ কি সকলোৱে ঘৰত থকাতকৈ যেতিয়া মন্দিৰত যদি আমি কৰোঁ বা তীৰ্থস্থানত যদি কৰোঁ, তেতিয়াহ'লে এটা মানে আমি এটা আনন্দ পাম। বিশেষকৈ দলীয়ভাৱে আমাৰ এইটো দিছে, প্লাছ চৰকাৰীভাৱে আমাৰ দিছে আৰ্বান ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা সেইটো দিছে কি, যে আমাৰ যিটো স্বচ্ছ তীৰ্থ অভিযান যোৱাকালিৰ পৰা, আৰু স্বচ্ছ তীৰ্থ অভিযানক লৈ পেলাই আমাৰ পৌৰসভাসমূহক দায়িত্ব দিছে। আৰু যোৱাকালি পাঠশালা পৌৰসভাতো মই হনুমান মন্দিৰ, বামাখাটা সত্ৰকে আদি কৰি কেইবাটাও স্বচ্ছ অভিযানত অংশগ্ৰহণ কৰিছোঁ। বঙাইগাঁও আমাৰ যি পৌৰসভা আছে, বঙাইগাঁও পৌৰসভাই স্বচ্ছ তীৰ্থ অভিযানত তেওঁলোকে অংশগ্ৰহণ কৰিব। আজি ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা মাজুলীত উপস্থিত হৈছে, জনসমাগম বহুত জনসমাগম দেখা হৈছে, জনসমুদ্ৰ প্ৰায় ক'ব গ'লে। এতিয়া চাওক, এতিয়া আজিতো ন্যায় আপোনালোকে দেখাই পালে, ৰাইজে নিজেই কৈছে যে ইমান দিনে অন্যায় হৈ আছিলে। এতিয়া যদি ৰাহুল গান্ধীয়ে যদি মাজুলীত কয় যে 42,85,000 মানুহক আমি ক্ষমা খুজিছোঁ, কাৰণ ইমান দিনে অন্যায় হৈ আছিলে, কাৰণ ইমান দিনে এই চাউলবোৰ আমি দিব পৰা নাছিলোঁ, তো ক্ষমা যদি খোজে তেতিয়া মোৰ ক'বলগীয়া একো নাই। আৰু যদি ক্ষমা যদি নোখোজে, তেতিয়াহ'লে ন্যায় আৰু অন্যায় আজিতো জল পটপট কৰি বঙাইগাঁৱত দেখাই পালে, হয়নে নহয়? মণিপুৰত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া নোযোৱাৰ কাৰণে ৰাহুল গান্ধীয়ে এটা ইছ্যু কৰিলে যে আমি তাত গৈ পাই তাৰ অৱস্থাটো বুজি পালোঁ, যেনেকৈ আজি মোদী ডাঙৰীয়া তাত উপস্থিত হ'ব লাগিছিলে। আপুনি কি ক'ব, উপস্থিত হ'ব লাগিছিলে নে হ'ব নালাগে? আমাৰ ৰাষ্ট্ৰীয় সভাপতি বা ৰাজ্যিক সভাপতি ক'ব।